মানুহৰ অনুভৱ স্পৰ্শ চিকিৎসা ইয়াৰ যোগেদি আপোনালোক সকলোলৈকে মোৰ নমস্কাৰ জনাইছোঁ। আজি এটা নতুন বিষয় আপোনালোকৰ আগলৈ লৈ আহিছোঁ। বিষয়টো হৈছে যে চাইনাচাইটিছ। এতিয়া চাইনাচাইটিছ হ'লে যিসকল হৈছে গম পাইছে আৰু নাকটো সম্পূৰ্ণ সোপা মাৰি ধৰা, নাকটো অকণমান বিষো কৰা, নাকৰ পৰা পানী ওলাই থকা। এতিয়া এই চাইনাচাইটিছনো কেনেকৈ সহজে ভাল কৰিব পাৰি, তাৰ ওপৰতে মই আজি ভিডিঅ'টো বনাব বিচাৰিছোঁ। আপোনালোকৰ তেনেই সাধাৰণ এটা কাম কৰিবলৈ কোৱা হ'ব, যিটো কৰ্মৰ যোগেদি এই চাইনাছৰ বা নাকৰ বন্ধনাক অতি সোনকালে খুলিব পাৰে, বা এই কামটো কৰি থাকিলে আপোনালোকৰ মানে নাকৰ যিটো বাট বন্ধ হৈ যোৱা, এইটো আৰু কেতিয়াও নহ'বলৈও আছে। এতিয়া আহকচোন, আপুনি চাইনাচাইটিছ কেনেকৈ ভাল কৰিব পাৰি। এতিয়া কথা হৈছে কি যে নাকৰ এই যিফালে আপোনাৰ বেছিকে বাঢ়ি থাকিব, এনেকে যদি হেঁচা মাৰি দিয়ে এইটো বিষাব। এনেকে যদি হেঁচা মাৰি দিয়ে বিষাব। এই বিষটোৰ লগত আমি কি কৰিব লাগিব, যুঁজিব লাগিব। এইফালেও যদি আছে এইফালেও কৰিব। এইভাবে লাহে 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 কি কৰিম, আমি নাকটো স্পৰ্শ কৰিম। স্পৰ্শ কৰিলে চাব যে এই নাকৰ যি ওচৰৰ যিবিলাক হাড় আছে, হাড়ডাল টান হৈ থাকে কিন্তু। এই হাড়ডাল কোমল হাড়, এডাল টান হৈ থাকে। টান হৈ যোৱাৰ কাৰণে এইবোৰ বেমাৰ হ'বলৈ পায়। গতিকে এনেকৈ লৰাই থাকিলে বুলি ক'লে হাড়ডাল লাহে লাহে একেবাৰে কোমল হৈ যাব। আৰু কোমল হৈ গ'লে বুলি ক'লে চাব যে আপোনাৰ নাকৰ যিটো বাট, বন্ধ হৈ থকা বাট, এইটো খুলি যাব। আৰু নাই বুলি আধা ঘণ্টামান সময় এনেকে কৰি থাকিলে আপুনি চাব যে আপোনাৰ নাকৰ এই সমস্যাটো প্ৰায় আঁতৰি গৈছে। আৰু আঁতৰি গৈছেহে হয়, কিন্তু কথা হৈছে কি আপুনি যদি আকৌ মাজে মাজে যদি ইয়াক লৰাই নাথাকে, কিন্তু আকৌ ই জাম বান্ধিব। দিনটোত যদি আমি তাৰ পাছত যদি ভাল হ'ল, ভালৰ পাছত যদি দিনটোত এবাৰো যদি আমি নাকটো এইভাগে যদি ধুনীয়াকে লৰাই মেলি থাকো অকণমান, তেতিয়াহ'লে আৰু আপোনাৰ এইটো জাম লগা কোনো প্ৰশ্ন নাহিব। গতিকে চাইনাচাইটিছ আপোনাৰ প্ৰায় ভালেই হ'ব। লগতে আৰু এটা কাম কৰিলে আৰু ভাল, ধৰি লওক এইটো এটা ব্যায়াম লগতে কৰিলে আৰু ভাল। বাহিৰ কৰি দিছোঁ। তেতিয়া আৰু নাকৰ ভিতৰত যদি কিবা সোমাই আছিলে, ফেঙেন চেঙেন সেইখিনি বাহিৰ হৈ যাব। এইফালে 50 বাৰ যদি কৰোঁ, এইফালে 50 বাৰ কৰোঁ। এই দুটা যদি কাম কৰি থকা হয়, তেতিয়াহ'লে আপোনাৰ চাইনাচাইটিছৰ যিটো ৰোগত ভোগা হৈছে, এইটো প্ৰায় আপোনালোকে আৰাম পাব। আৰু লগতে এই কামটো কিন্তু কৰি থাকিব লাগিব। আমাৰ যিখিনি কৌশলবোৰ এনেকুৱা ধৰণৰ, আপুনি কৰাৰ লগে লগে আৰাম পাব। আৰু আৰাম পোৱাৰ পাছত আকৌ এই জাম বান্ধে। গতিকে আমি এইবোৰ কৰিয়ে থাকিব লাগিব। কৰি থাকিলে আৰু কেতিয়াবা এইবোৰ বন্ধ হৈ নাযাব। গতিকেলৈ আপোনালোকে এই চাইনাচাইটিছৰ যিটো আজি মই ভিডিঅ' আগবঢ়াইছোঁ, আপোনালোকৰ যদি কাৰোবাৰ আছে চাইনাচাইটিছ, তেতিয়াহ'লে কৰি চাব। কৰি চালে বুলি ক'লে নিশ্চয় ইয়াৰ পৰা উপকাৰ পাব। গতিকে আপোনালোকৰ ভালৰ কাৰণেই, ভালৰ কথা ভাবিয়ে মই মোৰ ভিডিঅ'বোৰ আগবঢ়াইছোঁ। কাৰোবাৰ যদি মোৰ ভিডিঅ' কামত আহে, নিশ্চয় মই নিজকে নিজে ধন্য মানিম। কাৰণ কেলৈ ইয়াত কোনো পইচা পাতি খৰচা নাই। মাত্ৰ আমি হাতেৰে চুই মেলি বিভিন্ন ধৰণৰ ৰোগ আমি কেনেকৈ নিৰাময় কৰিব পাৰি, তাৰ ওপৰতে মোৰ ভিডিঅ'। গতিকে কাৰোবাৰ উপকাৰ হওক, এই ভাবিয়ে মই মোৰ ভিডিঅ'বোৰ আগবঢ়াইছোঁ। নিশ্চয় ইয়াৰ এই ভিডিঅ'বোৰ যোগেদি বিভিন্ন জনৰ উপকাৰ হ'ব। এতিয়া মই সকলোকে মোৰ পুনৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।